চতুৰ্থ বাৰ্ষিক শান্তিপুৰ অধিৱেশন আমি গাঁতিবাসী ৰাইজ আৰু শান্তিপুৰ শাখা ছাত্ৰ সন্থাৰ আতিথ্যত তথা গাঁতিবাসী ৰাইজৰ সহযোগত আমি ৰাস মহোৎসৱ বাকৰি পুৰণি ক্ষেত্ৰ গাঁতিত আমি এই কাৰ্যসূচী আমাৰ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই কাৰ্যসূচী আমি লৈছোঁ আৰু ইয়াত আমাৰ প্ৰায় 250 ছাত্ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। আমাৰ পুৱা 9 বজাত মূল তৰণ উন্মোচনকে ধৰি শ্বহীদ তৰ্পণ কাৰ্যসূচী, পতাকা উত্তোলন কাৰ্যসূচী আৰু ইয়াৰ পিছতে আমাৰ বিষয় বাছনি সভা, প্ৰতিনিধি সভা, বিষয় বাছনি সভা আৰু ইয়াৰ পিছতে সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচীৰে ধুমধামেৰে সৈতে আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যুৱচাম দেখিবলৈ পোৱা গৈছে যে ওলাই আহিছে আচুৰ আকৃষ্ট হৈ আচলতে। হয়, আমাৰ এই অঞ্চলত আমি সদৌ অসম ছাত্ৰ সন্থাত এক সৰ্বাংগীন সুন্দৰ কৰাৰ ক্ষেত্ৰত ইয়াৰ যুৱচামক আমি লগত লৈছোঁ। বৰ্তমানৰ যুৱচাম যি ধৰণৰ কিছুমান বেয়া কামত লিপ্ত হয় তাৰ পৰা আমি আমাৰ এই অঞ্চলৰ যুৱচামক বিৰত ৰাখি সদৌ অসম ছাত্ৰ সন্থা তথা জাতিৰ ক্ষেত্ৰত কাম কৰাৰ বাবে আমি তেওঁলোকক একত্ৰিত কৰিছোঁ আৰু এই অঞ্চলত সৰ্বাংগীন এখন সুন্দৰ সমাজ গঢ়াৰ বাবে ই আমাৰ এক প্ৰচেষ্টা। দিনজোৰা কাৰ্যসূচী থাকিব, সন্ধিয়া কেনেধৰণে সামৰণি কৰিব? সন্ধিয়া আমাৰ মুকলি সভা আছে, ইয়াৰ লগে লগে আমাৰ অভিনন্দন অনুষ্ঠান আছে। এই অঞ্চলত আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাত আৰু মেট্ৰিক পৰীক্ষাত তেওঁলোকক আমি অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰিম। তাৰ বাবেও আমি অনুষ্ঠান ৰাখিছোঁ আৰু ইয়াৰ পিছতে সাংস্কৃতিক সন্ধিয়াৰ জৰিয়তে আমাৰ আজিৰ এই অনুষ্ঠান অন্ত পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।